গাইজ আপোনালোকে চাই থাকক মই কি বনাওঁ আজি মই বনাম গ্ৰীণ চব্জি বনোৱাৰ কাৰণে এয়া চব্জিত আছে স্কোৱাচ গাজৰ ফুলকবি মটৰ আৰু আলু আৰু এইখিনি মই এতিয়া কাটি ল'ম কাটি ল'লোঁ লৈ ভালদৰে ধুই ল'লোঁ আৰু গ্ৰীণ চব্জিটো ধনিয়া লাগিবই ধনিয়াখিনিও ধুই কাটি ল'লোঁ পিঁয়াজ কেঁচা জলকীয়া আদা ৰহুন এইখিনিও ৰেডি কৰি লৈছোঁ লৈ এতিয়া মিক্সিত পিচি ল'লোঁ আৰু গোটা জিৰা আৰু জালুক হ'লে ভাল হয় মোৰ তাত আজি নাই মই গুড়াই ব্যৱহাৰ কৰিম তেল গৰম হ'ব দিছিলোঁ তাত মছলাখিনি দিলোঁ দি এতিয়া কেঁচা গন্ধটো নোহোৱালৈকে থৈ দিলোঁ দি এতিয়া চব্জিখিনি দি দিলোঁ তাত দি এতিয়া মই মছলাখিনি দি দিলোঁ মছলাত দিছোঁ জিৰাৰ গুড়া জালুকৰ গুড়া হালধি নিমখ এইখিনি দিলোঁ দি এতিয়া ঢাকনি মাৰি থৈ দিছিলোঁ মই এয়া চব্জি ৰেডি হৈ গ'ল আৰু কেনেকুৱা হৈছে গাইজ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবা আৰু আপোনালোকে এদিন বনাই খাব এনেকৈ বহুত খাবলৈ টেষ্টি আৰু ময়ো সেইকাৰণে বনালোঁ আৰু ইফালে বনাই আছোঁ মই শাক ভাজি দেখাই আছোঁ শাক মই কণীৰে ভাজিছোঁ আৰু আপোনালোকৰ মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰিবা আৰু যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিব আজিলৈ বাই বাই।